উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025 বৰ্ষৰ বাবে আমাৰ অনুষ্ঠিত হৈছিলে 13 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈকে আৰু আজি তাৰ ফলাফল ঘোষণা কৰা হ'ল। 4-5 ষ্ট্ৰীমতে আৰ্টছ, ছায়েন্স, কমাৰ্চ আৰু ভোকেশ্যনেল 4-5 ষ্ট্ৰীমৰে ফলাফল আজি ঘোষণা কৰা হ'ল। আৰু ইয়াৰ বাবে এই সফলতাৰে আমি ফলাফল ঘোষণা কৰিব পৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আমি আটাইবিলাক আমাৰ পৰীক্ষাৰ্থী, তেখেতসকলৰ গাৰ্জেন, পেৰেণ্টছ, আমাৰ শ্ৰদ্ধা শিক্ষক শিক্ষয়িত্ৰীসকল, তাৰপিছত সকলোবিলাক শুভাকাংক্ষী, আমাৰ মিডিয়া পাৰ্চনসকল সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু দুটা কাৰণত আমাৰ খুব গুৰুত্বপূৰ্ণ আছিল এই বৰ্ষৰ ৰিজাল্ট। প্ৰথম কথা হ'ল যে ইমান এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে ফলাফল ঘোষণা কৰা হৈছে। ইয়াৰ আগতে এপ্ৰিল মাহত কেতিয়াও ফলাফল ঘোষণা কৰা হোৱা নাই। আৰু আমাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাথো 44 দিনৰ ভিতৰতে আমি শেষ হোৱাৰ 44 দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিব পাৰিলোঁ। দ্বিতীয়তে আমাৰ কেণ্ডিডেটৰ সংখ্যা এইবাৰ বেছি আছিলে, 3 লাখ ক্ৰছ কৰিছিল এইবাৰ কেণ্ডিডেটৰ সংখ্যা। গতিকে এই দুটা কাৰণত এটা আমাৰ গুৰুত্বপূৰ্ণ পৰীক্ষা আছিল। আৰু আপোনালোকে জানে যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ল। গতিকে তাৰ কাৰণে গোটেই অসমৰ আমাৰ চৰকাৰী শিক্ষক শিক্ষয়িত্ৰী, চেণ্টাৰ ইনচাৰ্জ, জোনেল অফিচাৰসকল, এক্সামিনাৰ, হেড এক্সামিনাৰ, স্কুটিনাইজাৰ, যিমানবিলাকে এই গোটেই পিৰিয়ডটোত যিমানখিনি কষ্ট কৰিলে আৰু লগতে আমাৰ এই SF ডিভিজনটোৰ আটাইবিলাক বিষয়া কৰ্মচাৰী যিমানখিনি কষ্ট কৰিলে তাৰ কাৰণে এই সফলতাৰে আমি ফলাফল ঘোষণা কৰিব পাৰোঁ। আৰু এইবাৰ মুঠ আমাৰ পৰীক্ষাৰ্থী আমাৰ এপ্লাই কৰিছিলে 3,06,925 তাৰে ভিতৰত আমাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 3,02,613 গৰাকী। আৰু তাৰ ভিতৰত আমাৰ জানে ইতিমধ্যে যে 4টা ষ্ট্ৰীম আছে। গতিকে আটাইকেইটা ষ্ট্ৰীমত বেলেগ বেলেগ সংখ্যক পৰীক্ষাৰ্থী আছিল। আৰু যদি আমি 5% চাওঁ তেনেহ'লে আমাৰ আৰ্টছত 81.03%, তাৰপিছত কমাৰ্চত 82.18%, ছায়েন্সত 84.89%, আৰু ভোকেশ্যনেল বুলি আমাৰ এটা ষ্ট্ৰীম আছে য'ত আমাৰ কেণ্ডিডেট যথেষ্ট কম থাকে, মাত্ৰ 1241 গৰাকী কেণ্ডিডেট আছিলে, তাত 68.55%। আকৌ ৰিপিট এবাৰ কৰিব। এইখিনি হ'ল ফলাফল। কলা শাখা বিজ্ঞান কলা শাখাত 81.03%, বাণিজ্য শাখাত 82.18%, বিজ্ঞান শাখাত 84.89%, আৰু ভোকেশ্যনেলত 68.55%।